এখন চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ চালে চকুৰোৱা দৃশ্য অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ মুখত সলসলীয়া ইংৰাজী Today I am here to present a speech on the importance of discipline. Discipline is a key to success. Discipline is needed everywhere in life, whether it is at school or at home. Discipline helps us in building self-confidence. We can take the example of soldiers. Soldiers are the most disciplined people. গুণোৎসৱত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ আকৰ্ষণীয় প্ৰাতঃসভা নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দৃশ্য এয়া গুণোৎসৱৰ উপলক্ষে ছাত্ৰ ছাত্ৰীৰ প্ৰাতঃসভাত দেখা গ'ল আকৰ্ষণীয় দৃশ্য সুন্দৰ প্ৰাৰ্থনাৰ লগতে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সলসলীয়াকৈ ইংৰাজীত দিছে ভাষণ তথা বক্তৃতা To hell, life without discipline is like a useless dustbin. Discipline is preferred by none. Enjoyment is preferred by each and everyone. Discipline to practice is pain, but when there is no pain, there is no gain. A discipline knows the right and wrong. His life would be a melodious song. That's why discipline I yell, but sadly my friends shall go to hell. Thank you and have a nice day. বিদ্যালয়খনৰ প্ৰায় 700ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশ লোৱা প্ৰাতঃসভাৰ দৃশ্যই আকৰ্ষণ কৰে সকলোকে ব্যুৰো ৰিপৰ্ট ৰিপৰ্টাৰ লাইভ অসম চৰকাৰে প্ৰৱৰ্তন কৰা গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ আজি নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বহি মূল্যাংকনৰ দ্বাৰা আজি গুণোৎসৱ আৰম্ভ হৈছে পুৱাৰ প্ৰথম প্ৰাৰ্থনা সভা অনুষ্ঠিত হ'ল সুন্দৰ এক প্ৰাৰ্থনা সভা আমাৰ যিসকল বহি মূল্যাংকন তেখেতসকলে দেখি অভিভূত হৈছে এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ইংৰাজীত সুন্দৰকৈ তেওঁলোকে প্ৰাৰ্থনা সভা উপস্থাপন কৰিছে এক সুন্দৰ পৰিৱেশ এতিয়া আমাৰ বিদ্যালয়ত প্ৰতিটো শ্ৰেণী কক্ষত তেওঁলোকৰ আজি যিটো পৰীক্ষা গুণোৎসৱ এটা পৰীক্ষা আৰম্ভ হৈছে গতিকে আমি আশা ৰাখিছোঁ যে বিদ্যালয়খনৰ বিগত বৰ্ষবোৰ দৰে আমি A+ পাই আহিছোঁ যোৱা বৰ্ষত A+ পাইছোঁ এইবাৰো ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় সুফল আনিব গতিকে আমি বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকলো চেষ্টাত আমি বিদ্যালয়ৰ শৈক্ষিক দিশ উত্তৰণৰ ক্ষেত্ৰত সৰ্বদিশতে আমি চেষ্টা কৰি আহিছোঁ আজি যি গুণোৎসৱ এই গুণোৎসৱৰ কাৰণে ধৰি লওক দীৰ্ঘদিন ধৰি বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীয়ে যি পৰিকল্পনা কৰিছে সেই পৰিকল্পনাৰ অন্তত আজি সমবেত হৈছেই গতিকে বিদ্যালয়ে আমাৰ 780জন ছাত্ৰ ছাত্ৰীয়ে আজি গুণোৎসৱত অৱতীৰ্ণ হৈছে গতিকে তেওঁলোকৰ আশা পূৰ্ণ হ'ব বুলি মই আশা কৰিছোঁ আৰু বিদ্যালয়খনলৈ সুনাম আহিব আৰু বিদ্যালয়ৰ দুৱাৰমুখতে আমি দেখা পাইছোঁ যে এজোপা বটবৃক্ষ ভেলু অফ এডুকেশ্যন লিখা আছে কি কয় আমাৰ যিখন ভেলু অফ মূল্যবোধ শিক্ষাৰ ওপৰত ADI অসম ডেভেলপমেণ্ট ইনিচিয়েটিভ যিটো আমেৰিকাৰ পৰা হিৰেণ শৰ্মা ছাৰৰ দ্বাৰা আমাৰ ইয়াত বিদ্যালয়ত আজি 4 বছৰ আগতে প্ৰৱৰ্তন হ'ল আমাৰ 8টা ভেলুৰ ওপৰত আমাৰ বিভিন্ন ধৰণৰ কাম চলি আছে এটা ডিচিপ্লিনৰ ওপৰত আমাৰ সেই ভেলু কামখিনি আমাৰ আৰম্ভ হৈছে গতিকে আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু চাউলা তাঁতী বুলি এগৰাকী শিক্ষয়িত্ৰীয়েও এই ভেলু বেছৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ জ্ঞান দিয়ে যাতে তেওঁলোকে সৎ মানুহ হ'ব পাৰে শিক্ষাই সৰ্বস্ব নহয় বহি শিক্ষাও তেওঁলোকৰ কিছুমান দৰকাৰ হ'ব গতিকে আমি 8টা ভেলুৰ ওপৰত ADI তৰফৰ পৰা ইয়াত আমাৰ কাৰ্যপন্থা লোৱা হৈছে গতিকে বৰ্তমান যিটো ডিচিপ্লিনৰ যোগেদি আজি প্ৰাৰ্থনা সভা ডিচিপ্লিনৰ ওপৰতে হৈছে গতিকে আমি আশা কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে তেখেতৰ আমাৰ যিহেতু বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নিজৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ ক্ষেত্ৰত বিশেষ সহায়ক হ'ব এই আমাৰ যিটো ভেলু বেছ এডুকেশ্যনৰ 8টা যি আমাৰ ভেলু লোৱা হৈছে এই ভেলুৰ যোগেদি যাতে তেওঁলোকে নিজকে মানুহ গঢ়াৰ ক্ষেত্ৰত তেওঁলোক সফল হ'ব ৰিপৰ্টাৰ লাইভ